তো প্ৰতিমাৰ জীৱন মাছ ৰাতি কোনি ভাবি দিছে গম নাপাও না পুৱাই গম পালো গাখীৰ ভৰাই আছে ল'ৰা তাৰে পিছত কোনোবা খবৰ দিছে নেকি তাৰে পিছত গম পোৱা নাই আমি মন্দিৰত ছাতি দি আহি যাওঁ যে আনতে কোনো যাৱাই নাই তাৰপৰা মই আহিলে আহোজি পুখুৰী বগা আছে ইমান কষ্ট কৰি খাওঁ ছাৰ এদিনৰ পৰা এতিয়াকে গেলি 15 বছৰ বয়সত বিয়া হৈ পেলাই ইমান কষ্ট কৰি গৃহস্থলী পাতিছিলো কাৰোতো চুৰ কৰিব যোৱা নাই কষ্ট কৰি খাইছো ল'ৰা দুটা ইমান কষ্ট কৰে বাপেকে কষ্ট কৰে আৰু তাৰ মাজত দিদিনাখনে 25,000 টকা দি ভাল কৰিছি কৰি ইমান কিয় বি দিব লাগে কাবাক মাছ লাগে খুজি খাবাতো লাগে লাগে নে নালাগে কাকো তো অন্যায় কৰা নাই আমি নিজৰ হেৰি কৰিবলৈ খাইছো পুখুৰী ডাকত লৈছো গাঁৱৰ পুখুৰী আছিল পইচা বা কিমান 3 লাখ টকা চুক্তি আছিল আমাৰ গাঁৱৰ আছিল মোৰ ভাগি নহয় বাইদেউ 1 বছৰ হৈ গেল এই 1.5 বছৰ হেৰি দিছি নামঘৰত থকি দিছো তাল বজাবলৈ চবে গেলি হল দেনি দিলি হল মাছ গিটা যেনেকে ধপধপাই মই সিও জানো ৰাতিপুৱাই খবৰ পাওঁ ৰাতিপুৱা নাবলো সোনকালে চিন দেখক যোনে কি নহওক ল'ৰাই হওক মুনা মানুহ হওক যি নহওক সোনকালে জানো দেখে হয় হয় সন্দেহ মানে মই এই পুখুৰীটো গাঁৱৰ পৰা লিজত লৈছিলোঁ যোৱা বছৰ লিজত লৈছোঁ লিজত লৈ মই 1,20,000 টকাৰ মাছ দিছোঁ আধাৰ দিছোঁ আপোনাৰ 70,000 টকা কিন্তু কোনোবা দুৰ্বৃত্তই যোৱা ৰাতি বিষ দিছে বিষ দিয়াৰ ফলত গোটেই মাছখিনি মৰি গৈছে গম পোৱা নাছিলোঁ যিহেতু মই মোৰ ডায়েৰী ফাৰ্ম এখন আছে মই তাত ব্যস্ত থাকোঁ ৰাতিপুৱাৰ ভাগত কিন্তু মোক ওচৰৰ ছাৰ এজনে ফোন কৰি জনোৱাত মই আহিলোঁ আহি দেখা পাওঁ গোটেই মাছবোৰ মৰি আছে ইমান কষ্ট কৰি আছো কিন্তু কোনে কি কাৰণত এই কামটো কৰিলে আমাৰ প্ৰশাসনৰ মহোদয়সকল আছে তেখেতসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে যাতে মানে উচিত শাস্তি পায় এইখিনি মোৰ ক'ব লগা এইটো কোনোবাই শত্ৰুতা হিচাপতে কৰিছে মোৰ লগত ব্যক্তিগত শত্ৰুতা আছে তেখেতসকলে কৰিলে হ'ল কিন্তু এই পুখুৰীটো মই ৰাখিছোঁ হয় কিন্তু মই ৰখাৰ বিনিময়ত এখন ৰাইজৰ মানে এটা লাভ হৈ আছে এই মন্দিৰৰ নামত 3 লাখ টকা পায় 3 বছৰত কিন্তু ইয়াত ব্যক্তিগত মোৰ অকলে লাভ হোৱা নাই ৰাইজৰো লাভ হৈছে যেহেতু পইচাটো মানে মন্দিৰত যায় কিন্তু ব্যক্তিগত শত্ৰুৰ কাৰণে তেখেতসকলে ৰাইজৰো ক্ষতি কৰিলে আৰু মোৰ যথেষ্ট ক্ষতি হ'ল 3 লাখ টকাৰ মই 1.5 লাখ টকা গাঁৱত এডভান্স দিছোঁ আৰু 1.5 লাখ টকা মই নেক্সট লাষ্ট ছিজনত দিয়া কথা আছিলে কিন্তু আৰু তাৰপিছত তাৰোপৰি মই 1,20,000 টকাৰ মাছ দিছোঁ 70,000 টকা মোৰ আধাৰত গৈছে আৰু মেটেকা পৰি আছিল 25,000 টকা দি পেলাই মই মেটেকা চাফ কৰি এই বাঁহ কিনি ইয়াতে খাই দিছোঁ গতিকে যিয়ে নকৰক মই প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মানে ইয়াৰ যাতে উচিত মানে তদন্ত কৰে মোৰ নাম নৱজিত দাস মোৰ ভাইটি আৰু দেউতা মিলি আমি এনেকৈ চলি আছোঁ মোৰ ডায়েৰী ফাৰ্মো আছে কিন্তু মোৰ লগত ইমান শত্ৰুতা কৰিব নালাগিছিল এইটো আমাৰ হৰিয়ানদাব গাঁৱৰ পুখুৰী আমাৰ খুৰাহঁতে লিজত লৈছিলে 3 বছৰৰ কাৰণে 3 লাখ টকাত এই 3 লাখ টকাটো আমাৰ গাঁৱত মন্দিৰত লাগে এখেতসকলে ব্যক্তিগতভাৱে যদি কিবা আক্ষেপ আছিল বেলেগকৈ কৰিব আছিল এখেতসকলে মাৰক কিন্তু এইটো ইমান অপমানিত কাম কৰিব নালাগিছিল আমাৰ গাঁৱৰ বহুত ক্ষতি হৈছে 3 লাখ টকাটো ক্ষতি মানে গাঁৱৰ বহুত ক্ষতি আমাৰ এই মন্দিৰত লাগে আমাৰ যিটো দুখীয়া অঞ্চলৰ জাগা আমাৰ গাঁৱত কিবা এটা কৰি খাব লাগে ন এই খোৱাৰ কাৰণে আমাৰ এইটো মানে অনুষ্ঠানৰ কাৰণে দিয়া গৈছিল এইটো অনুষ্ঠান লিজত দিয়া গৈছিল 3 বছৰ কাৰণে আজি 1.5 বছৰ হোৱাই নাই মানে এইটো মানে কোনোবা দুৰ্বৃত্ত এইটো কৰি দিছে তাৰমানে কোনোবা বি দিছে ৰাতিতে দিছে কোনোবা বি প্ৰায় 3 লাখ টকাৰ মাছে আছে সন্দেহ অকণমান নাজনাকৈ দিছে আমি কেনেকৈ গম এতিয়া ওপৰলৈ গম পাব এইটো ওপৰজনে